नुआ एबीपी पार्टी बाइक रिलीज सभा अखड़ा रे मारंग पेड़ा लेकाते अंजलि दैमारी दीदी ताहे कना मेनखान नई दैमारी दीदी जहां कथाय रोड कती नुआ सभा रे नुआ को पूरा पुष्टय एम चुपया चेदा जे बाइक रिली में होयुक कान गे नुआ मेनखान नुआ ओकाटा दो भोट प्रचार अखड़ा रे नुआ कथाय मेन का चलावेन दिन रे जहां दो ईपीपीएल से एटा दल करें से लहा चलावन दिन सरकार रहो जुदी जहां फॉरेस्ट लैंड रे जुदी फॉरेस्ट पट्टा के एम को एंडे खान नुआ दो जहां ताहा के न्यामो मेनखान नुआ मारंग गुरुत्वपूर्ण दो बांग कना ओना होई दड़ा ओना दो मिटन जमाबंदी बनाव लगिन से अपडेट लगिन से नोंकान मिटन से फोन नंबर अपडेट लगिन के नोंकान मिमि कोटन कथा आदो एडिगन कथा रोड का ओना सावते नुआ कथा मेसल मेना ते आदो देलांग नई अंजलि दीदिया कथा आंजम पुष्ट चुबना तेहना न सभा अकड़ा जागरा আজি আমাৰ ইয়াত চিৰাংগুৱাৰ 14 নংত যি আমাৰ নিৰ্বাচনী প্ৰচাৰ সভা আছিলে সেইটো প্ৰচাৰ সভাৰ লগতে আমাৰ বাইক ৰেলীও আছে এতিয়া আমাৰ প্ৰচাৰ সভা শেষ হ'ল এটা অলপ পিছতে বাইক ৰেলী আৰম্ভ হ'ব আমি ইয়াত আহি পেলাই গম পাইছো যে আমাৰ ইয়াত আজি যিমান মানুহ হ'বলগীয়া আছিল সেইখিনিক অন্য এটা দলে বাধা দিছে আনকি বহুত মানুহ ইয়াত আজি যোগদান দিবলৈ আহিবলগীয়া আছিল মানে জয়নিঙৰ কাৰণে তেওঁলোককো বাধা দিছে সেইটো আমাৰ গণতন্ত্ৰৰ মানে কাৰণে চলতে দুখ লগা কথা আমি সেইটো দুখ পাইছো কিন্তু আমি এইটো কম যে মানুহক ঘৰত ধৰি ৰাখিব পাৰে বা আজি বাধা দিব পাৰে কিন্তু তেওঁলোকক ভোট দিয়াটো কোনো বাধা দিব নোৱাৰে আৰু আমি যে শক্তিশালী সেইটোহে এতিয়া মানে প্ৰতিমান হৈ আছে যে নহলে আমি নতুনকৈ জন্ম হোৱা পাৰ্টি এটা কোড মিটিং কৰে কি নকৰে সেইটোতো ইমান তেওঁলোকৰ তাত লাগিবই নালাগে কিন্তু আজি পূব ফালৰ পৰা ইয়ালৈকে মই দেখিলো যে আমি য'তেই যাওঁ য'তেই আমাৰ মিটিং কৰিছো আমি তাতে মানে বাধা দি আছে গতিকে আমাৰ যি উত্থান সেইটো তেওঁলোকে নিশ্চয় ভয় খাইছে গতিকে আমি সেইটো সন্তুষ্টি পাইছো সেইটো এটা স্বীকৃতি বুলি ভাবিছো সেইটো আমি নকওঁ আমাৰ ফালৰ পৰা আমি বেলেগে দাবী কৰাৰ নিচিনাকে আমি দাবী নকৰোঁ কাৰণ ইলেকশ্যনটো নিৰ্বাচনটো সম্পূৰ্ণ ৰাইজৰ ওপৰত ৰাইজেহে ভোট দি আমাক কেইজন পঠিয়াব তেওঁলোকে সিদ্ধান্ত ল'ব আমি নহয় আমি সেইটো দাবী কৰিব নোৱাৰো এটা কথা আপনি কৈছে যে মাটি কাটার ক্ষেত্রে এখানে কিন্তু একটু সেইটোতো সঁচা কথা সেইটো অফিচিয়েল ৰেকৰ্ডতে আছে কিন্তু ৰাইজে কিন্তু সেইটো নাজানে সেই অফিচিয়েল ৰেকৰ্ড তাৰ চবেই নাপায় 2 লাখ মানুহক মাটিৰ পট্টা দিয়া বুলি কৈছে কিন্তু সেই 2 লাখ মানুহক যে কাগজ দিছে হাতত সেই কাগজবোৰ যে গোটেইবিলাক মাটিৰ পট্টা নহয় ক'ৰবাত জমাবন্দী আছে ক'ৰবাত হোল্ডিং নাম্বাৰ দিছে ক'ৰবাত নাম কাৰেকশ্যনৰ কাগজ দিছে ক'ৰবাত ফোন নম্বৰ আপডেট কৰাৰ কাগজ দিছে সেইবিলাক গোটেই যদি আমি মানে বিয়োগ কৰোঁ তেনেহ'লে সেইটো 50,000ও নাথাকে গতিকে এটা মানুহক এটা এনেকুৱাকৈ মানে দেখুৱাইছে ইম্প্ৰেশ্যন এটা দিছে যে বিজেপি আৰু ইউপিপিএল চৰকাৰে 2 লাখ মানুহক মাটিৰ পট্টা দিছে আজি এইটো আৰু ৰাইজে এতিয়া সৰু সুৰা বস্তু পোৱা নোপোৱাক লৈ পেলাই এতিয়া ভোট দিব নালাগে সেইটো হিচাপ কৰি ভোট দিব নালাগে আমাৰ নৱপ্ৰজন্মৰ সুৰক্ষিত ভৱিষ্যতৰ কাৰণে সকলোৱে ওলাই আহিব লাগে আমাৰ যি তেজ জীৱন দি পোৱা যি এটা সৰু স্বতন্ত্ৰ চৰকাৰ কৰিব পৰা এটা ব্যৱস্থা আছে তাৰ যিবিলাক ক্ষমতা কৰ্তন হৈ আছে সেইবিলাক ৰক্ষণাবেক্ষণ দিবৰ কাৰণে ভোট দিব লাগে আমাৰ যিসকলে এই যোৱা 60-70 বছৰে ইয়াত সংগ্ৰাম কৰি জীৱন দি জেল খায় বা কোনোবাই ধৰ্ষিতা হৈ এইখিনি অৱস্থালৈকে আনিলে তেওঁলোকক আমি সন্মান কৰি ভোট দিব লাগে আৰু সকলো বিটিচিত যিমান জাতি ভাষা ধৰ্মৰ লোক আছে সকলোৰে সম উন্নয়নৰ কাৰণে ভোট দিব লাগে মই তাকে সকলোকে অনুৰোধ কৰিম থেংক ইউ